বিগত কিছুদিন আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে সংবাদ মাধ্যমটো হল নমস্য আৰু এজন বিধায়ক যি ধৰণে কালি সংবাদ মাধ্যমৰ লগত যি ধৰণে আচৰণ কৰিছে সঁচাকৈ নিন্দনীয় হয়। ইতিমধ্যে আমি দেখিছো তেওঁৰ এগেইনষ্টে বহুতো গোচৰ এতিয়া আমাৰ ক্ৰিমিনেল কেছ কোৰ্টত হৈ আছে আৰু 2019-20 বহুত কেছ তেওঁৰ এগেইনষ্টত গোৱালপাৰা পুলিচ ষ্টেচনত এতিয়ালৈকে পেণ্ডিং হৈ আছে। তেওঁ এজন ইমান ভাল মানুহ তাতে এইটো আৰু প্ৰমাণিত হয়। মই বিচাৰো কংগ্ৰেছ দলৰ গোটেই যেখিনি নেতৃত্ব দি আছে কংগ্ৰেছ দলক সকলোৱে আহি সংবাদ মাধ্যমৰ পৰা এইটো তেওঁলোকে ক্ষমা খুজিব লাগে আৰু একে ৰচিদ আলমো এইটো ক্ষমা খুজিব লাগে যে সংবাদ মাধ্যমৰ লগত এনেকে ব্যৱহাৰ কৰাৰ কাৰণে। কথাখিনি হল আপুনি যাৰ কথা কৈছে ই বিধায়ক কেনেকে হল, ই বিধায়ক আছিল নে নাই, ই আগত কি আছিল, ই আগত চোৰা কাৰবাৰী আছিল, ই আগত মানে যিমান মাফিয়াগিৰি কৰিছিল ধুবুৰীৰ পৰা গোৱালপাৰালৈকে এই মাফিয়াগিৰি কৰিছিল। কিবা কাৰণে ইয়াতে MLA হৈ গ'ল আৰু MLA হোৱাৰ পিছত তাৰ আচৰণটো চেঞ্জ নহ'ব নহয়, মাফিয়া আচৰণটোখিনিয়ে থাকিব। তো মাফিয়া মানুহৰ পৰা আমি যদি ভাল আচৰণ বিচাৰো কেনেকে হ'ব? ই এটা মাফিয়া আছিল আৰু গোৱালপাৰাৰ পৰা ধুবুৰীলৈকে চবেই জানে ই এটা মাফিয়া। ইয়াক যদি ভালকে CBI তদন্ত কৰা হয় ইয়াৰ আণ্ডাৰত যে কিমানখিনি কেছ হ'ব, মই আপোনালোকৰ মুখ্য সম্পাদকক মই ৰিকুৱেষ্ট কৰিছোঁ তাৰ আচৰণ যেনেকৈ কৰিছোঁ এজন মানে মুখ্য সম্পাদকৰ এগেইনষ্টত তেখেতে তাৰ এগেইনষ্টত এটা ভালকে যদি তাৰ তদন্ত হয় CID এটা তদন্ত দিব লাগে। তাৰ পূৰ্ব কি আছিল, ই কি কাম কৰিছিল, তাই কি বেপাৰ কৰা নাই, মানে মিডিয়াত একো কোৱাটো মোৰ মানে কোৱা মই বেয়া লাগিছে। কি বেপাৰ ই কৰা নাই ধুবুৰী আৰু গোৱালপাৰাত? এইবিলাক মানুহে কেনেকে বিধায়ক হ'ল, কেনেকে মানে এইবিলাক যে পবিত্ৰ সদনত কেনেকে ভৰি দিলে এইখিনি আমাক মানে মোৰ নিজৰে মনৰ কষ্ট হৈছে। এইবিলাক মানুহে আমাৰ পবিত্ৰ সদনক ভৰি দিছে আৰু এইটো বিধায়কে নহয়, ইয়াকতো মই মাফিয়া বুলিয়ে কওঁ। হৈছে চাওক, এইটো ফৰেষ্ট লেণ্ড আছে, ফৰেষ্ট লেণ্ডটোতো মুখ্যমন্ত্ৰী বনোৱা নাই। পেপাৰ কাগজে যিটো ফৰেষ্ট লেণ্ড আছিল আজিৰ পৰা ফৰেষ্ট লেণ্ড নহয়, এইটো বছৰ ধৰিয়ে ফৰেষ্ট লেণ্ড আছে আৰু ফৰেষ্ট লেণ্ডত যদি উচ্ছেদ কৰিব লগা হয় খালি পাইকনত কৰা নহয়, সব জায়গাত ফৰেষ্ট লেণ্ডতে উচ্ছেদ হৈ আছে আৰু ফৰেষ্ট লেণ্ডত উচ্ছেদ কৰাটো গভৰ্ণমেণ্টৰ দায়িত্ব আৰু সকলে এইটোক সমৰ্থন জনাইছে। আৰু তেখেতে সমৰ্থন জনা নাই মানে তেখেতে ফৰেষ্ট লেণ্ডৰ ভিতৰত বহিয়ে এই একে ৰচিদ মণ্ডল চৌধুৰীয়ে কি কাম কৰিছিল, কাঠৰ বেপাৰ কৰিছিল, তাতে 2 নম্বৰী কাম কৰিছিল, মাফিয়াগিৰি কৰিছিল, বালি মাফিয়া কৰিছিল, বাংলাদেশৰ পৰা অস্ত্ৰ মাফিয়া কৰিছিল। ই এটা মাফিয়া হয়। এইবিলাক মাফিয়াত সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু এইবিলাক মানুহ যদি মাফিয়া থাকে সদনৰ পবিত্ৰতা নষ্ট হ'ব বুলি আমি আশা কৰোঁ। এইকাৰণে এইবিলাক মানুহক সদনৰ পৰা ওলাই দিব লাগে আৰু আগন্তুক দিনত তাৰ সদনত জাগা নহয়, তাত যদি CID ভালকে তদন্ত কৰি তাৰ বহুত কেছ হ'ব। ইয়াৰটো মই তিহাৰ জেলত তাৰ ৰখাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।